আফতাব মোল্লার কি কাম আছে ইয়াতে? আফতাব মোল্লার তো ইয়াত কোনো কাম নাই। কারণ আমার সরকারে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া সদিচ্ছা আৰু আমার বিভাগীয় মন্ত্রী আমার সকলের শ্রদ্ধার পীযুষ হাজৰিকা ডাঙৰীয়াই দিন ৰাতি একাকাৰ কৰি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে তেখেত দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে আৰু সকলো ঠাইত গৰাখহনীয়া কেনেকৈ ৰোধ কৰিব পাৰি সেই কাম তেখেত কৰি আছে। তেখেতে আজি কেইদিনমান আগত আমাৰ ফকীৰগঞ্জত আহি সন্মুখৰ পৰা আহি পৰিদৰ্শন কৰি কেনেকৈ এই গৰাখহনীয়া ৰোধ কৰিব পাৰিব তাৰে কাম কৰি আছে। ইয়াত আফতাব মোল্লাৰ কি কাম আছে? আফতাব মোল্লাৰ তো কোনো কাম নাই। তেখেতৰ কি অৰিয়ানা আছে? অৰিয়ানা আছে কেনেকৈ কমিশ্যন ল'ব সেইখিনি কামে তেখেত জানে ভালকৈ। এইটো আপোনালোকে দেখিলে গম পাব যে 2021 চনৰ আগত এই কামৰ কোনো নামেই নাছিল। 2021 চনত মই নিৰ্বাচিত হোৱাৰ পিছত অসম বিধানসভাত প্ৰথমবাৰৰ বাবে আমি পাইলট প্ৰজেক্ট বনাই আমি ছাবমিট কৰিছোঁ। তেতিয়াহে কামটো বিভাগীয় মন্ত্ৰীয়ে কৈছে মই কাম দিম আৰু ইয়াত কাম হ'ব। তেতিয়াৰ পৰাই 2021 চনৰ পৰাহে কামটোৰ আৰম্ভণি হ'ল। ইয়াত আগৰ পিছৰ কি কথা আছে? এইটো সম্পূৰ্ণ ভুৱা কথা আৰু যোনে কৈছে তেওঁৰ কোনো জ্ঞান নাই, অজ্ঞানী মানুহ এজনে কৈছে।